ওচৰলৈ আদৰিছোঁ। শ্ৰীপাঝাৰত অংকীয়া ভাওনা সমাৰোহৰ সামৰণি। সংগীত নাটক একাডেমীৰ অধীনত শ্ৰীপাঝাৰত অনুষ্ঠিত হোৱা অংকীয়া ভাওনা সমাৰোহৰ যোৱা নিশা সামৰণি পৰে। সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীৰ সহযোগত 4 দিনীয়াকৈ আয়োজিত হোৱা অংকীয়া ভাওনা সমাৰোহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি 4খন অংকীয়া ভাওনা আৰু 3খন ঝুমুৰা প্ৰদৰ্শন কৰা হয়। যোৰহাট, বৰপেটা, গুৱাহাটী, মাজুলী, লখিমপুৰ, মংগলদৈ আৰু শিৱসাগৰৰ ভাওনা শিল্পীৰ দলে পৰিৱেশন কৰে অংকীয়া ভাওনা আৰু ঝুমুৰা। সোমবাৰে সন্ধিয়া উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী আৰু শ্ৰী শ্ৰী নৰুৱা সত্ৰ বটদ্ৰৱাৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে সংগীত নাটক একাডেমীৰ একাংশ বিষয়ববীয়াৰ উপস্থিতিত মন্ত্ৰী প্ৰজননেৰে মুকলি কৰিছিল সমাৰোহৰ। 4টা দিনতে দৰ্শকৰ সঁহাৰি আছিল অভূতপূৰ্ব। সমাৰোহৰ সফল সামৰণিৰ বাবে শ্ৰীপাঝাৰবাসীক ধন্যবাদ জ্ঞাপন কৰে উদ্যোক্তাসকলে। সংগীত নাটক একাডেমী নতুন দিল্লীৰ অধীনত সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীয়ে শ্ৰীপাঝাৰত কলা কৃষ্টি বিকাশ কেন্দ্ৰ শ্ৰীপাঝাৰ আৰু দৰং জিলা প্ৰশাসনৰ সহযোগত শ্ৰীপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ যি খেলপথাৰ তাত 4 দিনীয়াকৈ চতুৰ্দশ অংকীয়া ভাওনা সমাৰোহৰ অনুষ্ঠিত কৰিলে আৰু ইয়াৰ লগতে দিনৰ ভাগত আলোচনা চক্ৰ অনুষ্ঠিত হৈছে অংকীয়া ভাওনা শংকৰী কৃষ্টি সংস্কৃতিক বিষয়ক আৰু ইয়াত বিভিন্ন দলে নাট ভাওনা পৰিৱেশন কৰিছে। তাৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 4খনকৈ অংকীয়া নাট আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 3খন ঝুমুৰা ইয়াত প্ৰদৰ্শন কৰিছে আৰু অসমৰ বিভিন্ন অংশৰ পৰা ইয়াত দল আহিছে। মাজুলীৰ পৰা আহিছে, যোৰহাট, গোৱালপাৰা, গুৱাহাটীৰ পৰা আহিছে। ইয়াত স্থানীয় দল দৰং জিলাৰ মঙলদৈৰ তেওঁলোকে ইয়াত পৰিৱেশন কৰিছে আৰু শিৱসাগৰৰ পৰা আহিছে। গতিকে তেওঁলোকে যি ধৰণে ইয়াত নাট প্ৰদৰ্শন কৰিছে আৰু ইয়াত দৰং জিলাৰ বিভিন্ন অংশৰ পৰা আহি লোকে লোকাৰণ্য হৈ পৰিছে। 4টা দিন ইয়াত বীৰ দি বাট নোপোৱা অৱস্থা তেনেকুৱা এটা পৰিৱেশ হৈছে আৰু ভক্তিৰসত নিমজ্জিত হৈ আছে। সকলোৱে এক আধ্যাত্মিক ভাৱত লিপ্ত হৈ আছে আৰু এটা কথা ক'ব লাগিব যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত প্ৰথমটি শীৰ্ষস্থানীয় সংস্থা আছিল সংগীত নাটক একাডেমী, যিয়ে গীত নৃত্য নাটৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ লৈ আছে। 1953 চনত প্ৰতিষ্ঠা হৈছিলে আৰু সংগীত নাটক একাডেমী নতুন দিল্লীয়ে এটি প্ৰকল্প হিচাপে গুৱাহাটীত সত্ৰীয়া কেন্দ্ৰ আৰম্ভ কৰিছিল 2008 চনত আৰু সত্ৰীয়া কেন্দ্ৰৰ যোগেদি সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ পৰিবৰ্ধনৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈ থকা হৈছে, যাতে নতুন প্ৰজন্মৰ মাজত আমাৰ সংস্কৃতিৰ চৰ্চাৰ বাবে এটা পৰিৱেশ গঢ়ি তুলিব পৰা যায় আৰু আমাৰ কৃষ্টি সংস্কৃতি ভাৰতবৰ্ষৰ বিভিন্ন অংশ যেতিয়া আমি উপস্থাপন কৰোঁ যাতে শুদ্ধ ৰূপত উপস্থাপন কৰা হয়, তাৰ বাবে সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীয়ে বিশেষ পদক্ষেপ লৈ আছে। নতুন প্ৰজন্মৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু আলোচনা চক্ৰত যি ধৰণে অংশগ্ৰহণ কৰিছে জনসাধাৰণে শ্বহীদ ভৱনত অনুষ্ঠিত হৈছে, তাত বহুতো লোক প্ৰতিদিনে সমবেত হৈছে আৰু তেওঁলোকে এই আধ্যাত্মিক ভাৱৰ বিভিন্ন কথা জানিবলৈ পাইছে আৰু তেওঁলোকৰ যিখিনি খুদুৱনি তেওঁলোকে বক্তাসকলক প্ৰশ্ন কৰিছে বা তেওঁলোকৰ কিবা সংযোজন থাকিলে সেইখিনিও কৈছে। গতিকে এটা কথা ক'ব লাগিব, আধ্যাত্মিকতাৰ ভাৱত আমি সকলো বুৰি আছোঁ। ইয়াত সংগীত নাটক একাডেমী নতুন দিল্লীৰ সত্ৰীয়া কেন্দ্ৰ গুৱাহাটীয়ে যি আয়োজন কৰিলে আৰু শ্ৰীপাঝাৰৰ যি কলা কৃষ্টি বিকাশ কেন্দ্ৰ আৰু দৰং জিলা প্ৰশাসনে যি সহযোগিতা আগবঢ়ালে, তাৰ বাবে সঁচাকৈ এটা ভাল লগা পৰিৱেশ হৈছে। 4টা দিনত যি ধৰণৰ লোকৰ সমাগম আৰু এই যে ভক্তিৰস, এই আধ্যাত্মিকতা ভাৱত আমি বুৰি আছোঁ, এই কথাটোৱে আচলতে আমাৰ সমাজখনত শান্তি, সম্প্ৰীতি, একতাৰ ভাৱ, সমন্বয়ৰ ভাৱধাৰা প্ৰচাৰৰ ক্ষেত্ৰত মহাপুৰুষ গুৰুজনাই ভক্তি আন্দোলনৰ মাজেৰে যি চেষ্টা কৰিছিল, সেই চেষ্টাৰ যেন ইয়াত আকৌ এবাৰ প্ৰয়াস কৰা হৈছে আৰু সকলোৱে এই সময়খিনিক উপভোগ কৰিছে। খুব ভাল লগা পৰিৱেশৰ সৃষ্টি হৈছে। শ্ৰীপাঝাৰৰ পৰা পৰশমণি হাজৰিকাৰ ৰিপৰ্ট, B24 অসম এনি।